নমস্কাৰ সকলোকে এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত উচ্ছেদ অভিযান চলি আছে আৰু থাকিব যেতিয়ালৈকে চৰকাৰী ভূমি বা বনাঞ্চলৰ মাটি বেদখলকাৰী হাতৰ পৰা বেদখল মুক্ত নহয় তেতিয়ালৈকে ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিব আৰু মাজত 24 ঘণ্টা আৰু 24 ঘণ্টাৰ পাছতে বতদ্ৰবাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে নগাঁও প্ৰশাসন হাজু হৈছে ইতিমধ্যে হাজু কৰা হৈছে প্ৰশাসনৰ বুলডোজাৰ আৰু গাড়ীয়ে বতদ্ৰবাত আৰক্ষী নমাই দিয়া হৈছে আৰু প্ৰশাসনৰ খবৰসজ্জা দেখি এতিয়া বুকু কপিছে উচ্ছেদিতৰ হাহাকাৰ লাগিছে এতিয়া উচ্ছেদিতৰ মাজত মাত্ৰ 24 ঘণ্টা আৰু সেই 24 ঘণ্টাৰ পাছতে বতদ্ৰবাত চলিবলৈ গৈ আছে দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান খবৰ সন্দৰ্ভত সবিস্তাৰে লৈ আহিছে ৰাজ্যত উচ্ছেদ অভিযান চলি আছে আৰু চলি থাকিব যেতিয়ালৈকে চৰকাৰী ভূমি বেদখল মুক্ত নহয় তেতিয়ালৈকে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান 24 ঘণ্টাৰ পাছত বুলডোজাৰৰ শব্দত কপিব নগাঁৱৰ বতদ্ৰবাৰ দুমদুমিয়াত বুধবাৰে অৰ্থাৎ 24 ঘণ্টাৰ পাছত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলডোজাৰলৈ ইতিমধ্যে হাজু হৈছে নগাঁও প্ৰশাসন আৰু আজিৰে পৰা দুমদুমিয়াত আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰি দিছে গাড়ীয়ে লৈ অহা হৈছে আৰক্ষীক আৰু ইতিমধ্যে জিলা আয়ুক্তই ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছিল আৰু মাইক যোগে ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্তই আৰু বতদ্ৰবাত বৃহৎ চৰকাৰী ভূমিত চলিব উচ্ছেদ অভিযান বুধবাৰে মাজত মাত্ৰ 24 ঘণ্টা ঢিং দুমদুমিয়া বতদ্ৰবাত জুৰিয়াত আৰক্ষীৰ টহল ইতিমধ্যে আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰি দিছে আৰু বতদ্ৰবাৰ বৃহৎ চৰকাৰী ভূমিত চলিব এইবাৰ উচ্ছেদ অভিযান ঠিক একেদৰে হলগুৰিটো আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰি দিছে মাজত 24 ঘণ্টা আৰু সেই 24 ঘণ্টাৰ পাছতে বুলডোজাৰৰ শব্দত কপিব বতদ্ৰবাৰ দুমদুমিয়াত বুধবাৰে হ'ব বৃহৎ উচ্ছেদ অভিযান যেতিয়ালৈকে চৰকাৰী ভূমি বেদখল মুক্ত নহয় তেতিয়ালৈকে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান আৰু ইতিমধ্যে নগাঁও প্ৰশাসন হাজু হৈছে বুলডোজাৰলৈ আৰু আজিৰে পৰা বতদ্ৰবাৰ দুমদুমিয়াত আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰিছে গাড়ীয়ে লৈ অহা হৈছে আৰক্ষীক আৰু 24 ঘণ্টা মাজত মাত্ৰ 24 ঘণ্টা আৰু সেই 24 ঘণ্টাৰ পাছতে বতদ্ৰবাৰ দুমদুমিয়া কপিবলৈ গৈ আছে প্ৰশাসনৰ বুলডোজাৰৰ শব্দত ৰাজ্যত উচ্ছেদ অভিযান চলি আছে আৰু চলি থাকিব যেতিয়ালৈকে চৰকাৰী ভূমি বেদখল মুক্ত নহয় তেতিয়ালৈকে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান 24 ঘণ্টাৰ পাছত বুলডোজাৰৰ শব্দত কপিব নগাঁৱৰ বতদ্ৰবাৰ দুমদুমিয়াত বুধবাৰে অৰ্থাৎ 24 ঘণ্টাৰ পাছত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলডোজাৰলৈ ইতিমধ্যে হাজু হৈছে নগাঁও প্ৰশাসন আৰু আজিৰে পৰা দুমদুমিয়াত আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰি দিছে গাড়ীয়ে লৈ অহা হৈছে আৰক্ষীক আৰু ইতিমধ্যে জিলা আয়ুক্তই ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছিল আৰু মাইক যোগে ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্তই আৰু বতদ্ৰবাত বৃহৎ চৰকাৰী ভূমিত চলিব উচ্ছেদ অভিযান বুধবাৰে মাজত মাত্ৰ 24 ঘণ্টা ঢিং দুমদুমিয়া বতদ্ৰবাত জুৰিয়াত আৰক্ষীৰ টহল ইতিমধ্যে আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰি দিছে আৰু বতদ্ৰবাৰ বৃহৎ চৰকাৰী ভূমিত চলিব এইবাৰ উচ্ছেদ অভিযান ঠিক একেদৰে হলগুৰিটো আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰি দিছে মাজত 24 ঘণ্টা আৰু সেই 24 ঘণ্টাৰ পাছতে বুলডোজাৰৰ শব্দত কপিব বতদ্ৰবাৰ দুমদুমিয়াত বুধবাৰে হ'ব বৃহৎ উচ্ছেদ অভিযান যেতিয়ালৈকে চৰকাৰী ভূমি বেদখল মুক্ত নহয় তেতিয়ালৈকে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান আৰু ইতিমধ্যে নগাঁও প্ৰশাসন হাজু হৈছে বুলডোজাৰলৈ আৰু আজিৰে পৰা বতদ্ৰবাৰ দুমদুমিয়াত আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰিছে গাড়ীয়ে লৈ অহা হৈছে আৰক্ষীক আৰু 24 ঘণ্টা মাজত মাত্ৰ 24 ঘণ্টা আৰু সেই 24 ঘণ্টাৰ পাছতে বতদ্ৰবাৰ দুমদুমিয়া কপিবলৈ গৈ আছে প্ৰশাসনৰ বুলডোজাৰৰ শব্দত